দুষ্ট দুৰ্যোধন তোৰাই দশান্ত এক এক কৰি হানি খুচি মাৰিব দুষ্ট দুৰ্যোধন তোৰ দশাহ দুষ্ট দুৰ্যোধন তোৰাই দশান্ত এক এক কৰি আঘাত কৰিম মই দুষ্ট দুৰ্যোধন তোৰাই দশান্ত আঘাত কৰিলা আঘাত কৰিলা আঘাত কৰিলা এই আছে দেখিছে এয়া ভীষ্মৰ সৰসজ্জা ভীষ্ম আমাৰ পিতা কৌৰৱ আমাৰ অন্যায় সমৰে কাকো ক্ষমা দয়া নাই। ভীষ্ম আমাৰ পিতামহ কৌৰৱ আমাৰ কৌৰৱ আমাৰ কৌৰৱ আমাৰ অন্যায় সমৰে পাছে ক্ষমা দয়া আমাৰ পিতামহ কৌৰৱ আমাৰ অন্যায় সমৰে পাছে ক্ষমা দয়া ভীষ্ম আমাৰ পিতামহ কৌৰৱ আমাৰ কৌৰৱ আমাৰ কৌৰৱ আমাৰ অন্যায় সময়ে পাছে ক্ষমা দয়া ভীষ্ম আমাৰ পিতামহ কৌৰৱ আমাৰ জয় কৌৰৱ অন্যায় সমৰে পাছে ক্ষমা দয়া জল খাওঁ জল খাওঁ বুলি ভীষ্ম জল খাওঁ বুলি ভীষ্মই ডাকিবা অৰ্জুনে অৰ্জুনে ভূমিকম্প ফালি গংগা জল
আমার পিতামহ কৌরব আমার ভাই অন্যায় খমরে পাশে ক্ষমা দয়া নাই হরি বল। ভীষ্ম আমার পিতামহ কৌরব আমার ভাই অন্যায় খবরে পাশে ক্ষমা দয়া বিষ্ণু পদে বিষ্ণু আমার পিতামহ কৌরব আমার ভাই অন্যায় খবরে পাশে ক্ষমা দয়া ঘর নামারিবি অর্জুন ঘৰ নামাৰিবি অৰ্জুন এয়া জানো যুদ্ধৰ নীতি অৰ্জুন এয়াতো কোনো যুদ্ধৰ নীতি নহয় অৰ্জুন মোক 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 এবাৰ ৰথৰ চকৰিটো উঠাবলৈ সুযোগ দে অৰ্জুন মোক এবাৰ নামাৰিবি নামাৰিবি অৰ্জুন মোক ৰথৰ চকৰি উঠাবলৈ এবাৰ সুযোগ দে অৰ্জুন নামাৰিবি অৰ্জুন নামারিবি অর্জুন কর্ণই বুলে ও চকৰিটো পৰি আছে অৰ্জুন মোকতো এবাৰ ৰথৰ চকৰি এবাৰ উঠাবলৈ সুযোগ দে মোক এবাৰ সুযোগ দে অৰ্জুন এফালে সুযোগ দে অৰ্জুন মই ৰথৰ চকৰিটো উঠাই লওঁ অৰ্জুন নেমাৰিবি অ' খৰ নেমাৰিবি অৰ্জুন নেমাৰিবি ধাক দেন তাক দেনি দাও তাকৃত দাও ধাক দেনি তাতা দেনি দাও
কৰ্ণ এই কৰ্ণ এতিয়া বিপদত পৰিছতো এতিয়া বিপদত পৰিছতো এতিয়া নীতিৰ কথা শিকাবলৈ বিচাৰিছ মোক হা এতিয়া বিপদত পৰিছতো নীতিৰ কথা শিকাবলৈ বিচাৰিছ মোক হা এই ক'ত গৈছিল তহঁতৰ সেই নীতিবোৰ ক'ত হেৰাল তহঁতৰ সেই নীতিবোৰ যেতিয়া মোৰ নিজ পুত্ৰ অভিমন্যুক তহঁতে সপ্তৰথী বীৰে মিলি মোৰ প্ৰাণৰ অভিমন্যু বাচাক যে তহঁতে খৰেৰে আনি খুচি চেপি মাৰিছিলি তেতিয়া তহঁতৰ নীতিবোৰ ক'ত গৈছিল তেতিয়া ক'ত হেৰাল সেই নীতিবোৰ আৰে এই কৰ্ণ এতিয়া সামান্য ৰথৰ চকৰিটো খহি পৰোঁতেই এতিয়া বৰকৈ ফেকুৰিছ কান্দিছ কাকুতি বিচাৰিছ মিনতি কৰিছ হা তেতিয়া তহঁতৰ মনত নপৰিল যেতিয়া শতপুত্ৰ কৌৰৱে দ্ৰৌপদীক যেতিয়া অৰ্ধনগ্ন কৰিছিল বস্ত্ৰহৰণ কৰিছিল এবাৰো মনত নপৰিল তহঁতৰ আৰু এতিয়া ৰথৰ চকৰিটো খহাই দিওঁতেই বৰকৈ চিঞৰিছ নামাৰিবি কৰ্ণ বিপদৰ কালত নীতিৰ কথা ভাব বিপদৰ কালত নীতিৰ কথা ভাব এয়া কি যুদ্ধৰ নীতি এনেকৈ এজনকৈ পাণ্ডৱগণে কৌৰৱ সেনাৰ সকলোকে নাশ কৰিলে তিলকৈ ধ্বংসৰ গৰাহলৈ পঠিয়ালে শতপুত্ৰ কৌৰৱক পঞ্চ পাণ্ডৱে পাঁচজনেই মাথো এজনকৈ শতপুত্ৰৰ ধ্বংস কৰিলে ঠিকেই আৰু আপোনাৰ সবেও ঠিকেই শুনিছে
এজন এজনকৈ ৯৯ জনৰ মৃত্যু হ'ল, কিন্তু কৌৰৱৰ এজন মাত্ৰ মহাবীৰ জীয়াই আছে। এজন এজনকৈ সকলোকে কৌৰৱে নাশ কৰিলে ঠিকেই, পাণ্ডৱে নাশ কৰিলে ঠিকেই, কিন্তু কৌৰৱ সেনাৰ এজন মাত্ৰ মহাবীৰ জীয়াই আছে। আৰু সেইজন বা কোন? দুৰ্যোধন। দুৰ্যোধন সহজে মৰা বিধৰ নাছিল। দুৰ্যোধন মহাবীৰ সহজে কিন্তু মৰাবিধৰ নাছিল। কৌৰৱৰ সকলো ধ্বংস হ'ল, সকলো নাশ হ'ল, কিন্তু দুৰ্যোধনক সহজে কোনেও মাৰিব নোৱাৰে। ভীমসেন আগবাঢ়ি গৈছে, দুৰ্যোধনৰ সৈতে যুঁজ কৰি গৈ আছে, কিন্তু বাৰে প্ৰতি ভীম ভূমিত বাগৰি বাগৰি পৰিছে, কিয়নো দুৰ্যোধনক সহজে মাৰিব পৰা নাছিল। দুৰ্যোধন বীৰ আজি অসহায় হইলা। ভীমৰ সহিতে যুদ্ধ কৰিবা এক গদাৰ ঘাৱে ভীম ভূমিত পৰিলা। তাক দেখি শ্ৰীকৃষ্ণ আচৰিত বাগৰি বাগৰি পৰা দেখি পঞ্চপাণ্ডৱে বিৰাটেই ভয় খাইছে, কিয়নো এইবাৰ হয়তো পাণ্ডৱৰ বিফল হ'ব। সেই কথাই পাণ্ডৱক বৰ বিৰাটেই মনত শংকা উপজাইছে। আৰু এটি কথা আছে যে দুষ্টৰ দমন সন্তৰ পালন, তাৰ উদ্দেশ্যেৰে শ্ৰীকৃষ্ণই ভীমক ইংগিত প্ৰদান কৰিছে কোনেও নেদেখাকৈ। ভীম থেই থেই নাক থেনে তা থেনে থেনে দাও, থেই থেই নাক থেনে তা থেনে থেনে দাও, থেই থেই নাক থেনে তা থেনে থেনে দাও, থেই থেই নাক থেনে তা থেনে থেনে দাও। ভীম নাই নাই ভীম, মাৰিবলৈ কৈছে, ইংগিত প্ৰদান কৰিছে কৃষ্ণই। অৰ্থাৎ দুৰ্যোধন মহাবীৰক এই উৰুত মাৰিলেহে মৃত্যু, সেই কথা পাণ্ডৱৰ কোনেও নাজানিছিল, একমাত্ৰ জানিছিল শ্ৰীকৃষ্ণইহে। সেয়েহে কৃষ্ণই ইংগিত প্ৰদান কৰি দেখুৱাইছে যে উৰুত মাৰা। আৰু অৱশেষত ভীমে সেই ইংগিত দেখা পালে, আৰু হাতত গদা তুলি লৈ কুবেৰে আগুৱাই গ'ল দুৰ্যোধনৰ মুখলৈ।
ৰণবীৰ আজি অসহায় হৈলা ভীমৰ সহিতে যুদ্ধ কৰিবা কলৈলা এককতে খাওঁৱে ভীম ভূমিত পৰিলা তাক দেখি শ্ৰীকৃষ্ণ আচৰিত হৈলা দুৰ্যোধন বীৰ আজি অসহায় হৈলা নেৰিবা ৰাম ৰাম নাৰায়ণ ভীমৰ সহিতে যুদ্ধ কৰিবা কলৈলা এককতে খাওঁৱে ভীম ভূমিত পৰিলা তাক দেখি শ্ৰীকৃষ্ণ আচৰিত হৈলা হৰিব হৰিব এই হাতে গদা ধৰি ভীমে হাতে গদা ধৰি ভীমে যুঁজিবা কলৈলা কৃষ্ণৰ গীত ভীমে বুজিবা পাইলা হাতে গদা ধৰি ভীমে যুঁজিবা কলৈলা কৃষ্ণৰ গীত ভীমে বুজিবা পাইলা নেৰিবা ৰাম ৰাম নাৰায়ণ নেৰিবা ৰাম ৰাম নাৰায়ণ ও হাতে গদা ধৰি ভীমে যুঁজিবা কলৈলা হে কৃষ্ণৰ গীত ভীমে বুজিবা পাইলা এই হাতে গদা ধৰি ভীমে যুঁজিবা কলৈলা কৃষ্ণৰ ইংগিত ভীমে বুজিবা পাইলা হাতে গদা ধৰি ভীমে যুঁজিবা কলৈলা ও ৰাম ও শ্যাম ও ৰাম ও শ্যাম
কৃষ্ণ হে করুণাময় রামে করুণাময় কৃষ্ণ হে করুণাময় হে কৃষ্ণ হরি রাম 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 হরে রাম 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 কৃষ্ণ হরি রাম 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 হরে রাম 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 এই মতে পাখা পর্ব অন্ত করবে ভিল রাম হরে রাম রাম এই মতে পাখা পর্ব অন্ত কর হরে রাম 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 আকৌ হৰি জয় হৰি গোপাল জয় হৰি গোপাল 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 জয় হৰি গোপাল 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 জয় হৰি গোপাল